সিদিনা মই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থানৰ চেন্নাইৰ খেল চাব যাওঁতে পানী বটলৰ দাম শুনি আচৰিত হৈ গ'লোঁ। 1 লিটাৰ পানী বটলৰ দাম 150 টকা। কিন্তু আপুনি আচৰিত নহ'ব, কিয়নো মাত্ৰ 150 টকাতে আপুনি উঠিব পাৰিব ফ্লাইটত। ঠিকেই শুনিছে, অসমৰ ভিতৰত লখিমপুৰ লীলাবাৰীৰ পৰা চলিছে তেজপুৰলৈ এখন প্লেন, যাৰ ভাড়া মাত্ৰ 150 টকা। এই আনবিলিভেবল যাত্ৰা চলিছে উড়ে দেশ কা আম নাগৰিক অৰ্থাৎ উড়ান আঁচনিৰ অধীনত। এই আঁচনিটো চৰকাৰে আৰম্ভ কৰিছিল যাতে সাধাৰণ লোকে সহজে বিমানত যাত্ৰা কৰিব পাৰে। য'ত একেই দূৰত্ব বাছত যাবলৈ 5 পৰা 6 ঘণ্টা সময় লাগে আৰু 300 টকা লাগে, প্লেনত মাত্ৰ 50 মিনিট সময় লাগে। য'ত ওপৰৰ পৰা চাব পাৰি অসমৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য, বৰঝুলি পাহাৰ, ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য আৰু বহুতো। এইটো হ'ল ভাৰতৰ আটাইতকৈ সস্তা বিমান যাত্ৰা। যি অসম কেতিয়াবা পিছপৰা বুলি কোৱা হৈছিল, সেই অসমতে এতিয়া ভাৰতৰ অত্যাধুনিক আৰু আটাইতকৈ সস্তা বিমান চলাচল হৈছে। এয়াই হৈছে আমাৰ নতুন অসম, নতুন ভাৰত।